নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই চাদৰ এখন দহি গুঠি আছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিহেতু এতিয়া বিহুৰ বতৰ আহি আছে, গতিকে সকলোৱে নিশ্চয় মেখেলা চাদৰ এযোৰ কিনিছে। গতিকে ময়ো এইযোৰ কিনিছিলোঁ আৰু ঘৰতে দহিটো বাতি ল'লোঁ আৰু আপোনালোকক অকণমান ইয়াৰে অংশ দেখুৱাওঁ বুলি ভাবিলোঁ। এনেদৰে অতি সহজতে যিহেতু দহিটো ঘৰতেই গুঠিব পাৰি, গতিকে আমি দৰ্জী গুৰিলৈ যোৱাৰ বিশেষ প্ৰয়োজন হয়তো নাই, কাৰণ কাপোৰ এযোৰ চিলাওঁতে বহুতেই খৰচ পৰে। কম দামী কাপোৰ এযোৰ কিনি আনিলে কিন্তু চিলাওঁতেহে আমাৰ বেছিকৈ খৰচ যায়, নহয়নে? গতিকে আমি নিজে যদি দহিটোকে বাতিবলৈ শিকি লওঁ খুবেই ভাল লাগে। আজিকালি সকলোৱে দহি গুঠিব জানেই। এয়া মই দুটা বহি এতিয়ালৈকে গুঠিলোঁ আৰু চাবচোন দেই, এনেকৈ দুটা আঙুলিৰ জোখত মই এনেদৰে সূতা এডাল মই গাঁঠি মাৰি লৈছোঁ। যদি কোনোবাই নাজানে সেইসকলৰ কাৰণেহে দেই, একেবাৰে সহজ এইটো দহি। আৰু সূতাখিনি মাজত দি এনেকৈ দুটা টাইটকৈ গাঁঠি মাৰি ল'লোঁ। অকণমান টানকৈ মাৰিব গাঁঠিটো, যাতে খুলি আহিবৰ কোনো চান্স নাথাকে। ইয়াৰ পাছত এনেদৰে চাওকচোন, দেখিলে? আৰু এই মাজৰ ফাকটোৰে, এইফালৰ মাজৰ ফাকটোৰে এই বেজীটো সুমুৱাই দিলোঁ আৰু টানকৈ দুটা গাঁঠি খাই গ'ল। আকৌ এবাৰ তেনেকুৱা কৰি দিলোঁ, এইয়া দেখিলে? খুব জোৰকৈ মাৰি দিলোঁ আৰু গাঁঠিটোও খাই গ'ল আৰু দহিটো আৰু খুলি অহাৰ চান্স নাথাকে। সমান সমানকৈ যদি আমি দহিটো এনেদৰে কাটি দিওঁ খুবেই ভাল লাগে। আৰু এয়া চাওকচোন, মোৰ চাদৰখন দহি বটা হৈ গ'ল। আপোনালোকৰ বাৰু কেনে লাগিল? প্ৰফেশ্যনেলি নহ'লেও নিজৰ কাৰণে আচলতে সকলো কথাই জানিব লাগে, আৰু সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।